নমস্কাৰ প্ৰিয় দৰ্শক তুলা ৰাশিৰ জাতক জাতিকা হয় যদি আপুনি তেন্তে এই ভিডিঅটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে 2025 চনৰ এপ্ৰিল মাহত আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন আহিব প্ৰেমৰ সম্পৰ্কত কিমান মধুৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবনে এই মাহত শুভ ৰং শুভ সংখ্যা সকলোবোৰ জানিবলৈ পাৰিব তুলা ৰাশিৰ জাতক জাতিকা সকলৰ বাবে শনি গ্ৰহ আৰু বুধ গ্ৰহৰ প্ৰভাৱ এই মাহটো বিশেষ প্ৰভাৱশালী হ'ব ব্যক্তিগত জীৱন কৰ্মৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা স্বাস্থ্য সম্পৰ্কত বিভিন্ন ৰূপত আহিব এই মাহটো বিশেষ কিছু শুভ হ'ব গ্ৰহ নক্ষত্ৰৰ যোগ শুভ দিশ থাকিব যিয়ে আপোনাক জীৱনলৈ উন্নতি হোৱাত সফলতা লৈ আহিব প্ৰিয় দৰ্শক এইবাৰ আমি জানি লোৱা হওকচোন আপোনালোকৰ শুভ দিন শুভ সংখ্যা শুভ ৰং আৰু শুভ দিশ আপোনাৰ শুভ দিন হৈছে 4 12 16 22 আৰু 27 এপ্ৰিল আৰু শুভ সংখ্যা হৈছে 3 6 9 আৰু 11 ৰং হৈছে নীলা হালধীয়া আৰু গোলপীয়া শুভ দিশ হৈছে পূব আৰু দক্ষিণ আৰু ভিডিঅ'ৰ লাষ্টত আমি কম যে কি উপায় কৰিলে আপোনাৰ এপ্ৰিল মাহত ভাল ফলাফল পাব ভিডিঅ'ৰ লাষ্টত কম হে আপুনি যদি আমাৰ ইউটিউব চেনেলটোৰ প্ৰথমবাৰৰ বাবে আহিছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ একেবাৰে নাপাহৰিব তেনেহলে প্ৰিয় দৰ্শক আহকচোন আমি ভিডিঅ'ৰ মাজেৰে গতি কৰোঁ শনি গ্ৰহ 4 ঠাইত এপ্ৰিলৰ 5 ঘৰত প্ৰৱেশ কৰিব যাৰ ফলত আপোনাৰ সৃষ্টিশীল আৰু সন্তানেৰে সুখ লাভৰ সম্ভাৱনা থাকিব আপোনাৰ সন্তানৰ প্ৰতি তেওঁলোকৰ বাবে উত্তম সময় বৃহস্পতি গ্ৰহ বুধ গ্ৰহৰ এই এপ্ৰিল 15 এপ্ৰিলৰ 6 নম্বৰ ঘৰত প্ৰৱেশ কৰিব কৰ্মক্ষেত্ৰত উন্নতি আৰু সফলতা পাব মংগল গ্ৰহ 8 মেয়ত ঘৰত থাকিব যিয়ে স্বাস্থ্যৰ বিপদত সংকেত দিব পাৰে সেয়ে এই সময়ত ধৈৰ্য পৰীক্ষা কৰিব লাগিব কেতিয়াবা নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব তেনেহলে জানোৱা হকচোন এই এপ্ৰিল মাহটো আপোনাৰ কৰ্মৰ ক্ষেত্ৰত কি উন্নতি হ'ব পাৰিব কৰ্মৰ ক্ষেত্ৰত এপ্ৰিল মাহত নতুন চাকৰি বিচাৰি ফুৰা ব্যক্তিসকলৰ বাবে উত্তম সময় এই 16 এপ্ৰিলৰ পিছত শুক্ৰ আৰু বুধ যোগে নতুন সুযোগ উত্তম পদ আৰু অধিক বেতন লাভ কৰিবলৈ পাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত শুভ সময় 20 এপ্ৰিলৰ পাছত নতুন লগৰীয়াৰ লগত লগ হৈ বিজনেছ বহল হোৱাৰ সম্ভাৱনা আছে যোগাযোগ আছে তেল কাপোৰ শিল্প আৰু তথ্য প্ৰযুক্তি ব্যৱসায় কৰা সফলতা লাভ হ'ব আপোনাৰ কিন্তু কৰ্মস্থলীত এই মাহটো কিন্তু কৰ্মস্থানৰ পৰা আপোনাৰ সুনাম কঢ়িয়াই আনিব পাৰিব নতুন পৰিকল্পনা উদ্যোগে লোৱা সুযোগে আৰ্থিকভাৱে সহায় আৰু উন্নতি আশীৰ্বাদে অধিক দায়িত্ব লাভৱান কৰিব এই এপ্ৰিল মাহৰ অৰ্থনৈতিক দিশে উন্নতি লাভ কৰিব 12 এপ্ৰিলৰ পাছত শুক্ৰ আৰু বুধ সৃষ্টি গ্ৰহে নতুন উপাৰ্জনৰ পথ খুলিব বিনিয়োগ সম্পদ বৃদ্ধিৰ যোগ আছে যিকোনো লগ্নিৰ আকে সঠিক পৰামৰ্শ লোৱাৰ উপযুক্ত ব্যয়ৰ ক্ষেত্ৰত 22 এপ্ৰিলৰ পাছত প্ৰয়োজনীয় ক্ষেত্ৰত ব্যয় বিশেষকৈ পৰিয়ালৰ সন্তানৰ বাবে অতি ব্যয় খৰচ হ'ব পাৰে এই সময়ৰ বাজেট নিয়ন্ত্ৰণ কৰি চলিব লাগিব প্ৰেম লাভ ৰিলেশনশ্বিপত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম সম্পৰ্কত মধুৰতা আনিব এই 10 এপ্ৰিলৰ পাছত শুক্ৰ গ্ৰহ অনুকূল প্ৰভাৱ সম্পৰ্ক উন্নত হ'ব যিকোনো মতভেদ দূৰ হৈ সম্পৰ্ক দৃষ্টিৰ পৰা আপুনি যিকোনো বিবাহিত নহয় যদি তেনেহলে এটা সম্পৰ্কত আপুনি সন্মান দিয়াকে চলি থাকিব লাগিব কিন্তু বিবাহিত দাম্পত্য জীৱনৰ সুসময় হ'ব 16 এপ্ৰিলৰ পিছত পত্নীৰ সহায়ত জীৱন নতুন সুযোগ আহিব সন্তানৰ পৰা সুখ শান্তি লাভ কৰিবলৈ পাৰিব পৰিয়াল আৰু সামাজিকৰ ক্ষেত্ৰত জানোৱা হকচোন তাৰ আগতে আপোনালোকক এটা সৰুকে এটা অনুৰোধ জনাব বিচাৰিছো যদিহে আপুনি আমাৰ ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিবচোন পৰিয়াল আৰু সামাজিক জীৱন এই এপ্ৰিল মাহত পৰিয়াল আৰু শান্তি সৌন্দৰ্য থাকিব এপ্ৰিল মাহৰ পিছত শুক্ৰ আৰু অনুকূল প্ৰভাৱ পৰিয়ালৰ সুসময় পৰিৱেশ থাকিব সন্তানৰ মংগল হ'ব ক্ষেত্ৰত সফলতা হ'ব 18 এপ্ৰিলৰ পাছত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফলতা লাভৰ যোগ আছে যিসকলে সন্তানৰ বিদেশত উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰিছে তেওঁলোকৰ বাবে সুখবৰ হ'ব
তুলা ৰাশিৰ জাতকৰ বাবে সামাজিক বিশেষ সন্মান লাভ কৰিব পাৰিব কিন্তু এই মাহটোত বিশেষকৈ হেহে নিজৰ মনৰ মাজত উচ্চা আকাংক্ষা বজাই ৰাখিলে অধিক ভাল হ'ব প্ৰিয় দৰ্শক এবাৰ আমি জানো আহকচোন স্বাস্থ্যৰ মানসিক আপোনাৰ কেনে ধৰণে পাৰ হ'ব এপ্ৰিল মাহটোত এপ্ৰিল মাহৰ স্বাস্থ্যৰ দিশত কিছু সতৰ্ক অৱলম্বন কৰাটো খুবেই দৰকাৰ 8 এপ্ৰিলৰ পাছত মংগল গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ যিকোনো ধৰণৰ ঘটনা ঘটিব পাৰে বহিৰাজ্যত যোৱা আপোনাৰ তেনেকুৱা ধৰণৰ স্বাস্থ্যৰ অসুবিধা আহিব পাৰে হেহে আপোনাৰ স্বাস্থ্য সজাগ হৈ থাকিবলৈ বিশেষকৈ গুৰুত্ব হৈ থাকিব লাগিব আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ কাৰণে ৰাতিপুৱা শুই উঠি সদায় এক্সাৰসাইজ আৰু মৰ্নিং যোগা কৰাটো খুবেই দৰকাৰ 20 এপ্ৰিলৰ পাছত মানসিক চাপ আৰু উদ্যোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ব্যক্তিগত চ্যালেঞ্জ জীৱনৰ সফলতা বজাই ৰাখিব লাগিব ধৈৰ্য আৰু নিয়মিত মানসিক শান্তিবোৰ ধৈৰ্য ৰাখি বজাই সাহস কৰি দিনবোৰ কটাব লাগিব শিক্ষা আৰু প্ৰয়োজনীয়তা শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব 15 এপ্ৰিলৰ পাছত প্ৰতিযোগিতামূলক পৰীক্ষাৰ সফল লাভ আৰু সম্ভাৱনা থাকিব বিজ্ঞান প্ৰযুক্তি বাণিজ্য শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সফলতা লাভ পাব যিসকল শিক্ষাৰ্থী উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাম বুলি ভাবি আছে 18 এপ্ৰিলৰ পাছত সুযোগ আহিব পাৰে গৱেষণা ব্যৱসায় পৰিচালনা কলা শাখাৰ শিক্ষাসকলৰ বাবে উন্নতিৰ সময় এই মাহটো উপায় কৰিব এনে এটা উপায় কৰিব পাৰিলে আপোনাৰ ঘৰলৈ সুখ শান্তিৰ লগতে আপোনাৰ জীৱনলৈ সুখ শান্তিৰে লৈ আহিব হেয়া হৈছে 21 দিন পৰ্যন্ত দুৰ্গা মাক লক্ষ্মী মাক পূজা কৰিলে শনি শুক্ৰ দুখবোৰ কটা যাব শনিৰ দুখবোৰ বেছিকৈ কটা যাব গছৰ তলত মানসিক শান্তি লাভ হ'ব শুক্ৰবাৰে ব্ৰত পালন কৰিব পাৰিলে যথেষ্ট ইয়াৰ লাভৱান হ'বলৈ পাৰিব তুলা ৰাশিৰ জাতকৰ বাবে এই এপ্ৰিল মাহটোত 2025 শুভ ফল প্ৰদান কৰিব গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ কৰ্মক্ষেত্ৰত ব্যৱসায় সম্পদ আৰু সম্পৰ্ক উন্নতি লাভ হ'ব কিছু ক্ষেত্ৰত ধৈৰ্য আৰু বিচাৰ বিবেচনা আগবাঢ়িলে বহু শুভ ফল লাভ কৰিব পাৰিব শুভ সময় গ্ৰহ নক্ষত্ৰ আৰু উপায়সমূহ অৱলম্বন কৰিলে এই মাহটো বিফল সফলতা সুখ বৃদ্ধি হ'ব পাৰিব হেহে আজিৰ এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি আমাক মনোবল বঢ়াব তেনেহলে আকৌ নেক্সট ভিডিঅ' আপোনালোক আটাইকে লগ পাম আজি এই বিশেষ ভিডিঅ'টোৰ পৰা বিদায় মাগিছো ধন্যবাদ